এই পথ চাৰিফাকিত যমদূতে বিষ্ণুদূতৰ যি পৰাক্ৰম দেখিছিল আৰু সেই পৰাক্ৰমত তেওঁলোকে কিমান কষ্ট পাইছিল আৰু যমৰজাকো যে বহুত গোৱাল গালি দিছিল তাৰ কথা বিৱৰণ কৰিছে। লিখিছে চহৰৰ চুতেগাল ভিন্দাকাৰ ভৈল গদাৰ কুবত আমাৰ কলাধাতু মাতৰৈত। হে মহাৰাজ কি কম, ইমান শক্তিশালী আছিল সেই চাৰি সিদ্ধ পুৰুষ। তেওঁলোকে যেতিয়া আমাক চৰ ফুটাইছিল লগে লগে আমি মূৰ্ছিত নিচিনা হৈ গৈছিল, আমাৰ গালবোৰ ফুলি আহিছিল। আৰু যেতিয়া সিহঁতে গদাই আমাক কোবোৱা আৰম্ভ কৰিছিল আমি ইমান কষ্ট পাইছিলো, কেৱল জীৱটো লৈহে আমি ইয়াৰ পাইছোই। আচৰিত কথা যে সেই চাৰিজন কাৰটোত আমি নাজানো, দেখিবলৈ অদ্ভুত আছিল। অতি সুন্দৰ সুন্দৰ চাৰিখন হাত, যিকেইখন আপোনালোকৰ হ'বলৈ গৈ আছে। জয় কৃষ্ণ। লিখিছে প্ৰভুজনে পঢ়িছে দেই, অসুবিধা হ'লে ভালকে সুধি ল'ব। প্ৰভু আপুনি পঢ়া কথাকেইটা কওক। লিখিছে চাৰু সুন্দৰ, চাৰু চতুৰ্ভুজ শ্যাম তনু পিত বাস, অলংকাৰে শোভে যেন সূৰ্যৰ প্ৰকাশ। ইমান ধুনীয়াকে লিখিছে যে হে প্ৰভু বহুত পৰাক্ৰমী হয়, কিন্তু দেখিবলৈ ইমান সুন্দৰ। শৰীৰটো শ্যাম বৰণীয়া, চতুৰ্ভুজ ৰূপত আছে, চাৰিওখন হাতত আছে শংখ চক্ৰ গদা পদ্ম। গুৰুজনাই আমাক গা গজেন্দ্ৰটো দি গৈছে নহয়। যেতিয়া দেখিলে গজেন্দ্ৰে যে সন্দে মেৰাই পদ্ম গোট ওপৰ কতুলি, গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বোলে। যেতিয়া শৰণ ললে ভগৱানে কি শুনা পাই আছে লগে লগে, শুনি শিকেশ্বৰী হৰি গৰুৰ স্কন্ধে, ভকতক ৰাখি বাক আহিলা প্ৰবন্ধে, গৰুৰ নামি হৰি পৰম বিক্ৰমে, সুন্দে ধৰি তৰ কতো লীলা গাহে সৱে। একদম গজেন্দ্ৰ আৰু গাহক কোঁৱত ধৰি তুলি লৈ আহিল পাৰলৈকে। চক্ক ধৰি তেখনেচি ৰীলা গাহৰ মুখ, হৰিৰ প্ৰসাদত গজেন্দ্ৰৰ গ'ল দুখ। দুখেই শেষ হৈ গ'ল। কি হৈ গ'ল সেই মুহূৰ্তত হাতীটো? হস্তি গুচি তৈতে চতুৰ ভুজৰো ভৈলা, গলে বনমালা হাতে চাৰি অস্ত লৈলা। সেইটো চাৰি অস্ত আপুনি ময়ো পাৰিষদলৈ গৈ আছো, বুজিব পাৰিছেনে? হস্তি শেষ হৈ গ'ল, আপুনি আপোনাৰ কলেবৰ শেষ, পঞ্চৱৰ্তিক দেহ শেষ, লগে লগে চতুৰ্ভুজ। যি বিষ্ণুৰ পাৰিষদলৈ আহিছিল, আপুনি যদি সৎকৰ্ম ইয়াতে কৰে, আপুনি ভকতৰ পৰা যেতিয়া বৈষ্ণৱ হৈ যাবগৈ, তাত গৈ পাৰিষদী হ'ব পাৰিব। খুব সৰু উদাহৰণ। এই জীৱনত আমি কিয় আচাৰ নীতিবোৰ বেছি মানি চলিব লাগে মই অকণমান বুজাই দিছোঁ। বহুতে কয় এইটো নকৰিলে হ'ব, এইটো নকৰিলে হ'ব, কিন্তু তাৰ অৰ্থটো শুনক। ধৰি লৈছোঁ কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিৰ 20 জন সদস্য জগন্নাথলৈ গৈছে, ধৰি লৈছোঁ মোৰ নামটো তাতে সোমোৱাই দিলোঁ। প্ৰত্যেকে হাতত সৰহ সৰহকৈ পইচা লৈছে, কিন্তু মই ল'ব পৰা নাই। ধৰি লৈছোঁ মই ন্যূনতম ঘৰুৱা খৰচখিনিক বাদ দি ল'ৰা ছোৱালীক দি যেনে তেনে মই ৰেলৰ অহা যোৱা তাত থকাটোহে লৈছোঁ। আমাৰ ভ্ৰমণ 2 সপ্তাহ ধৰি লৈছোঁ, অহা যোৱাত থাকা।
তাত যেতিয়া গৈ পালোগৈ জগন্নাথ পালো, জগন্নাথ দৰ্শনৰ উদ্দেশ্য মোৰ অহা যোৱা ভাড়া আছে, কিন্তু অতিৰিক্ত ধন মোৰ লগত নাছিল। তাত গৈ গম পালো যে আমাৰ প্ৰভুসকলে সৰু সৰু গাড়ী লৈ আজি বৈষ্ণৱী মন্দিৰলৈ গ'ল, কালি তাল আৰু পইচা লগা হ'ল, কিন্তু মোৰ লগততো নাছিল। মই এতিয়া তেওঁলোকৰ লগত ভাড়া দি যাব পাৰিমনে বাৰু? নোৱাৰিম। মই চাই থাকিব লাগিব। তেওঁলোকে পইচা দিছে আজি 2000, বোলে গ'ল বৈষ্ণৱী মন্দিৰ, বোলে আজি দিলে 5000, ব'ল অমুকখন থানলৈ গ'ল, কিন্তু মোৰ হাতত নাই কাৰণে মই একে জেগাতে ৰৈ আছো। বুজিব পাৰিছেনে? যদি পৃথিৱীত মানুহৰ শৰীৰটো লৈ গুৰুৱে দিয়া বাক্যবোৰ আপুনি লংঘন কৰি কৰি নামহে লৈ আছে, তে বৈকুণ্ঠলৈ যাব পাৰিব? তাত সেই বহি পেলাই শুনি থাকিব লাগিব, বাকী কিছুমান পাৰিসৰি ধনো নাপাব। জয় কৃষ্ণ। মাধৱ গুৰুৱে ইয়াৰ ওপৰত লিখিছে, কোনোবা দিনাখন মই বিস্তৰকে আপোনালোকক বুজাই দিম কি আৰু কিয়। তাত লিখিছে, মূৰ ভক্ত সন্তোষিতো বৈষ্ণৱ কদাপি নহয়। পাৰিসৰি ধনু যে পাইছে, পাৰিসৰি ধনু পোৱা জানে একান্ত মনে ভগৱান কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈ গুৰুৱে দিয়া মতবাদ আৰু আচাৰ নীতিবোৰ পালন কৰি পৰলোকৰ বৃত্তটো গোটাইছে। মই সেই জগন্নাথলৈ গৈও লগৰখিনিৰ লগত বাকীবোৰ দৰ্শনৰ পৰা বিৰত হৈ গলো। বুজিব পাৰিছে নে বুজা নাই? চবেই বুজিছে, ভয়হে কৰিছে সমস্যা হ'ব কা। জয় কৃষ্ণ। যেতিয়া কি হস্তিটোৱে চতুৰ্ভুজ ৰূপ হৈ গ'ল, কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি, পাৰিষদ হৈয়া বৈকুণ্ঠ গৈলা লৰি। পাৰিষৰি তনু পালে। আপুনিও পাৰিষৰি তনুৰ বাবে নিজৰ অভিমান এৰি দিয়ক। আমাৰ অভিমান, আমি কিবা নাজানোৱে নেকি, তেওঁ ক'লে হ'বনে? অভিমান আছে, মোৰো আছিল আগতে অভিমান। বহুত কথা শিকি লৈছো। কোনোবাই কিবা ক'লে মই তাত হিচাপ কৰি চাওঁ, যুক্তিৰে চাইছিলো না, এইটো আজিকালি যুক্তিৰে নাচাওঁ, আজিকালি ভক্তিৰে চাওঁ। তেওঁ জনাটো মই নাজানিবও পাৰোঁ। জয় কৃষ্ণ। ডেকাতেজ আছিল যে আগতে মানে যুক্তিৰে চাওঁ, এইটো মই পাইছোৱে, অমুক অমুক আছে, ক'ত পালেগৈ তেওঁ। কিন্তু পৃথিৱীখনৰ জ্ঞান ইমান বিশাল, হয়তো আপোনাতকৈ একেবাৰে সৰু মানুহ এজনে নজনা কথাটো আপুনি নাজানিবও পাৰে। কাৰণ অনন্ত শাস্ত্ৰম বহু বেদ ইত্যম স্বল্পস্য কালঃ বিঘ্ন বহবহ। ইমান বিশাল শাস্ত্ৰ আছে, ইমান বিশাল জ্ঞান আছে, হয়তো আপুনি কিছু জানিছে, কিছু জনা নাই। অভিমান পৰিহাৰ কৰক। ভগৱানৰ আমি দাসৰো দাস, তাৰ দাস হৈলো আমি। সেইকাৰণে এই যে পাৰিষৰি তনুটোৰ 4 চতুৰ্ভুজৰ কথা যে আহিল, হয় আপুনি মই ভক্তিৰ দিশলৈ গৈছো, কিন্তু আমাৰ কিছুমান অভিমানৰ বাবে, কিছুমান গোড়ামীৰ বাবে আমি কিছুমান পৰিত্যাগ কৰিব নোৱাৰো, যিটো পৰলোকত আমাক অলপ অসুবিধাত পেলাব। ভাগৱতে কৈ আছে এটা বাক্য অতি সুন্দৰভাৱে ভাগৱতৰ উপদেশত লিখিছে। এইদৰে গুৰুজনে লিখিছে যে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৃপা কৰি প্ৰচাৰিলা সুকে, হেন জানি নিতে শুনা ইটো কৃষ্ণ কথা। যদি আমি সদায় কৃষ্ণ কথা নুশুনো, তেতিয়াহ'লে আমাৰ জীৱনটো বৃদ্ধা হৈ যাব। এই কাৰণেই আমি ভাল অভ্যাসবোৰ লগে লগে গঠন কৰিব লাগিব। কাৰণ জীৱন কচু পাতৰ পানীৰ নিচিনা, এই আছে এই নাই। বিজুলী চমক যেন জীৱন অধীৰ, কৈতকেতি খনে পৰে নহিকে যে স্থিৰ। প্ৰাণবন্ধু কৃষ্ণ ৰস ৰণে দিয়া চিত্ত, কৃষ্ণ গুণ নাম ইহে পৰলোক
বিত্ত, পৰলোক বিত্ত। বিত্ত মানে কি? ধন। জগন্নাথলৈ গৈও বেলেগ জেগালৈ কিয় যাব নোৱাৰিলো? মোৰ ধন নাছিল। ধনটোক কি বুলি কোৱা হৈছে? বিত্ত বুলি কোৱা হৈছে। এই পৃথিৱীটোত টকা পইচা নহ'লে আপুনি গোটেই ভাৰত ভ্ৰমণ, গোটেই পৃথিৱী ভ্ৰমণ কৰিব নোৱাৰে। ধন। আৰু পৰলোকত যদি আপুনি এতিয়া সদায় নাম কীৰ্তন কৰে, প্ৰত্যেক দিনে যদি ঈশ্বৰ সেৱা কৰে, সদায় যদি ভাগৱত শুনে, আপোনাৰ ইমান ধন সঞ্চয় হ'ব, পৰলোকত আপুনি অনায়াসে ব্ৰহ্মাণ্ড ঘূৰিব পাৰিব। থাকিলেহে আপুনি খৰচ কৰিব পাৰিব। বুজিব পাৰিছে? নাথাকিলে খৰচ ক'ত কৰিব? সেইকাৰণে প্ৰতিদিনেই ঈশ্বৰৰ সেৱা কেতিয়াও এলাহ নকৰিব। বহু ব্যক্তিক মই সিদিনাখন যোৱাকালি এখনত সভাত পালোঁ, আমাৰ দিগন্ত বাবে গম পাইছে, কালি ভাগৱতত পাই আছিলোঁ। তাত প্ৰভু এজনে বহুত ধুনীয়া প্ৰশ্নও কৰি আছে, কিন্তু মই গম পালোঁ ঠাণ্ডা দিন কাৰণে প্ৰভু কালি আছে, ঠাণ্ডা দিন কাৰণে তেওঁ গোসাঁই কাম কৰা দেৰি কৰি আছে। গোসাঁই ঘৰত যোৱা সময়তে মানুহ ওলাই আহি তেওঁ এতিয়া কৰিবও পাৰে, কালি প্ৰকাশ কৰিছে নে প্ৰভু? তেতিয়া মই কৈছোঁ, আপুনি সেইটো কিয় কৰিছে? আপুনি ইমান ডাঙৰ এজন ভকত হৈ, এতিয়া শুই উঠি গা ধুই আপুনি প্ৰথম ঈশ্বৰৰ সেৱা কৰক। আপুনি যদি 11-12টালৈ যদি ৰ'দ গাই আছে, তেতিয়াহ'লেতো আলহী আপোনাৰ আমনি কৰিবই, হয়নে প্ৰভু? এই কথাটো সেইকাৰণে কৈছে, কৃষ্ণৰ সেৱাত কিছু নুহিকে আলাস আউৰ মনুষ্য হইবা এৰাইতো আস সত্তৰে গলত বান্ধা মাধৱ নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। কি বুলি কৈছে? ভগৱানৰ সেৱাত এলাহ নকৰিবা। 2টা বজাৰ পিছতে সাৰ পাওঁ, নুঠো, কিন্তু কীৰ্তনত যিমানকেইটা পদ পাৰোঁ, বিশেষকৈ 24টা কমপ্লিট কৰোঁ। সেইকেইটা কমপ্লিট নকৰাকৈ মই লৰচৰাই নকৰোঁ। সাৰ পাইছোঁ, টোপনি নাহে, বেলেগ বেলেগ চিন্তা কৰি থকাত কি দৰকাৰ আছে? আৰম্ভ কৰিলোঁ, শ্ৰীমন্ত শংকৰ আৰম্ভ কৰি ল'লোঁ, কৰিলে গুৰুৰ চৰণত সেৱা জনাই প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতনৰ পৰা একে গৈ 24 শেষ 4টা সমাপ্ত কৰিলোঁ। সময় থাকিলে গুণমালাখন আৰম্ভ কৰিলোঁ, একো অসুবিধা নাই। হৰিনামক কীৰ্তনতো নাহি দেখক আলোপাত্ৰ, একো অসুবিধা নাই। আপুনি তাতে আৰামছে এইখিনি হ'ল, সময় হ'ল, উঠি আহিলোঁ ঈশ্বৰৰ সেৱা। কাৰণ বাৰম্বাৰ শাস্ত্ৰই কৈছে, কৃষ্ণৰ সেৱাত কিছু নাহিকে আলাস আউৰ মনুষ্য হইবা এৰাইতো আশ। আৰু হোৱা আশা নাই। এবাৰ হৈছোঁ যেতিয়া প্ৰতিটো দিন এনেকুৱাকে ভগৱানক সেৱা কৰিম, ভগৱানেও এবাৰ ভাবিব লাগিব, মোৰ ভক্ত দেই, জয় কৃষ্ণ। আপোনালোকক 24 কিয় কৰিব দিছোঁ জানে? গোটেই শাস্ত্ৰখন অধ্যয়ন কৰি মই এটা কথাই গম পাইছিলোঁ, নাম সৰ্বশ্ৰেষ্ঠ। নাম পালে আপোনালোকে জয় কৃষ্ণ নাম পাই গ'ল। তাৰপিছত আহিলে গুণ। প্ৰভু ভগৱন্তৰ ইমান গুণ আছে, কিমানবোৰ অৱতাৰ হৈছে, তাৰ ভিতৰত 24টা বিশেষ বিশেষ গুণ আৰু লীলা। 2টা বস্তু, গুণ আৰু লীলা। নাম, গুণ, লীলা। জয় কৃষ্ণ বুলি 24 আৰম্ভ কৰক। আপোনাৰ প্ৰভু ভগৱন্তৰ পিছত আপুনি যেতিয়া বহীখন পাবইগৈ নহয়, যেনেকৈ মাষ্টৰে বহীখন লাষ্টত দেখুৱাই নাই ল'ৰা ছোৱালীক, দেখিছা তোমাৰ এটাও ভুল নাই, ওপৰত যেতিয়া বহীখন চাবগৈ, বাহ, মোৰ 24 অৱতাৰ শংকৰক পঠাইছিলোঁ মই লিখিবলৈ, আৰু গোটেইকেইটা তুমি সদায় কণ্ঠস্থ কৰিছিলা, আপোনাৰ নম্বৰটা সোণালী আখৰে লিখা ৰ'ব। জয় কৃষ্ণ। যা নহওক, অতি সুন্দৰকৈ এই 4:20 হে প্ৰভু, আমাৰ সন্মুখতে আপোনাকো খুব গৰিহণা দিছিল। ইমান শক্তিশালী তেওঁলোক কোন? যদিহে তেওঁলোক সদায় প্ৰভাৱ বিস্তাৰ থাকে, আপোনাৰো চাউল মৰিব, আমাৰো চাউল মৰিব। কি বুলি লিখিছে নে বাক্যটো? ইমান ধুনীয়াকৈ গুৰুজনে দিছে, নিচিনিলে নষ্ট হইব ইবাৰ সমলি আচুক আমাৰ আপোনাৰো হইব উলি। উলি মানে আপোনাৰো, মানে আলু উঠি যাব। যদি ইমান আপুনি আদেশ কৰিব, পাপি আনিব নোৱাৰিম, আকৌ তেওঁলোকে দিগদাৰ কৰিব, আমাৰো চাউল মৰিল, আপোনাৰো চাউল মৰিল, এই বুলি কয়। আৰু অলপ বৰ্ণনা দিয়াৰ পিছত যমৰাজাই ভগৱানৰ চৰণ চিন্তা কৰি কিদৰে সুন্দৰভাৱে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিছিল, আমি লাহে লাহে পাই যাম।
প্ৰভুজনৰ মধুৰ কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।